নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ ইউটিউব চেনেলৰ আজিৰ ভিডিঅ'টোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, আজি অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ নতুন বিজ্ঞান পাঠ্যপুথিৰ 7 নম্বৰ অধ্যায় আকাশৰ কথা পাঠটিৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিবলৈ বিচাৰিছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু সম্ভৱ হ'লে বহীত লিখি ল'বা। মই ইতিমধ্যে আগৰ পাঠৰ প্ৰতিটো ভিডিঅ' আগবঢ়াই আহিছোঁ, গতিকে মোৰ চেনেলৰ প্লে'লিষ্টত গৈ তোমালোকে প্ৰতিটো ভিডিঅ' চাব পাৰিবা। 1 নম্বৰ প্ৰশ্নত আছে, কৃষ্ণপক্ষ আৰু শুক্লপক্ষ কাক বোলে? উত্তৰত তোমালোকে এনেদৰে লিখিবা, পূৰ্ণিমাৰ পৰা অমাৱস্যালৈ 15 দিনক কৃষ্ণপক্ষ বোলে আৰু অমাৱস্যাৰ পৰা পূৰ্ণিমালৈ 15 দিনক শুক্লপক্ষ বোলে। 2 নম্বৰ প্ৰশ্নত আছে, জোনৰ পোহৰৰ লগত সম্পৰ্ক থকা 3টা উৎসৱ লিখা। উত্তৰ, জোনৰ পোহৰৰ লগত সম্পৰ্ক থকা 3টা উৎসৱ হ'ল ৰাস, ফাকুৱা আৰু লক্ষ্মী পূজা। 3 নম্বৰ প্ৰশ্ন, সৌৰজগত কাক বোলে? উত্তৰ, সূৰ্য, 8টা গ্ৰহ আৰু উপগ্ৰহবোৰক একেলগে সৌৰজগত বোলা হয়। 4 নম্বৰ প্ৰশ্ন, জ্যোতিষ্ক কাক বোলে? উত্তৰ, ৰাতিৰ আকাশত থকা সকলোবোৰ উজ্জ্বল বস্তুকে জ্যোতিষ্ক বোলে। তাৰপিছত 5 নম্বৰ প্ৰশ্ন আছে, তৰা আৰু গ্ৰহ কাক বোলে? উত্তৰ তোমালোকে লিখিবা, যিবোৰ জ্যোতিষ্কৰ নিজা পোহৰ আছে সেইবোৰক তৰা বোলে, আনহাতে যিবোৰ জ্যোতিষ্কৰ নিজা পোহৰ নাই সেইবোৰক গ্ৰহ বোলে। এতিয়া 6 নম্বৰ প্ৰশ্নলৈ আহিছোঁ, সৌৰজগতৰ নক্ষত্ৰ কোনটো আৰু গ্ৰহবোৰ কি কি? সৌৰজগতত আৰু কি কি আছে? উত্তৰত এনেদৰে লিখিবা, সৌৰজগতৰ নক্ষত্ৰ হ'ল সূৰ্য। সৌৰজগতৰ গ্ৰহবোৰ হ'ল বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। সৌৰজগতত আৰু উপগ্ৰহ যেনে জোনবাই, ধূমকেতু, উল্কা আদি আছে। তাৰপিছত 7 নম্বৰত কেইবাটাও প্ৰশ্ন আছে। তাৰ ভিতৰত প্ৰথমটো আছে ক নম্বৰ প্ৰশ্ন, আমাৰ একেবাৰে ওচৰত থকা নক্ষত্ৰটোৰ নাম কি? উত্তৰ, সূৰ্য। খ নম্বৰ, সূৰ্যৰ একেবাৰে ওচৰত আৰু একেবাৰে দূৰত থকা গ্ৰহ দুটাৰ নাম কি কি? উত্তৰত এনেদৰে লিখিবা, সূৰ্যৰ একেবাৰে ওচৰত থকা গ্ৰহ হ'ল বুধ আৰু একেবাৰে দূৰত থকা গ্ৰহ হ'ল নেপচুন। গ নম্বৰ প্ৰশ্ন, সৌৰজগতৰ আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ গ্ৰহ দুটাৰ নাম কি কি? উত্তৰ, সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ হ'ল বুধ আৰু আটাইতকৈ ডাঙৰ গ্ৰহ হ'ল বৃহস্পতি। ঘ নম্বৰ প্ৰশ্ন, ৰাতিৰ আকাশত দেখা উপগ্ৰহটোৰ নাম কি? উত্তৰ, জোনবাই। তাৰপিছত 9 নম্বৰ প্ৰশ্নত আছে, ভোটা তৰা বুলিলে সৌৰজগতৰ কোনটো গ্ৰহক জনা যায়? উত্তৰ, ভোটা তৰা বুলিলে সৌৰজগতৰ শুক্ৰ গ্ৰহক জনা যায়। এতিয়া 8 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। 8 নম্বৰতো কেইবাটাও প্ৰশ্ন আছে। তাৰ ভিতৰত ক নম্বৰ প্ৰশ্ন আছে, সূৰ্যটো পৃথিৱীৰ পৰা কিমান দূৰত আছে? উত্তৰ, প্ৰায় 15 কোটি কিলোমিটাৰ দূৰত আছে। খ নম্বৰ প্ৰশ্ন, সূৰ্যটো পৃথিৱীতকৈ কিমান গুণে ডাঙৰ? উত্তৰ, প্ৰায় 109 গুণে ডাঙৰ। গ নম্বৰ, চন্দ্ৰত জীৱ কিয় জীয়াই থাকিব নোৱাৰে? উত্তৰ, চন্দ্ৰত বায়ু নাই, সেয়ে জীৱ জীয়াই থাকিব নোৱাৰে, কাৰণ বায়ু নাথাকিলে কোনো জীৱ জন্তু জীয়াই থাকিব নোৱাৰে। ঘ নম্বৰ প্ৰশ্ন, অমাৱস্যা কেতিয়া হয়? উত্তৰত এনেদৰে লিখিবা, পূৰ্ণিমাৰ 15 দিন পিছত
অমাৱস্যা হয়? 9 নম্বৰ প্ৰশ্ন, অমাৱস্যাৰ কিমান দিনৰ মূৰত পূৰ্ণিমা হয়? উত্তৰ তোমালোকে এনেদৰে লিখিবা, 15 দিনৰ মূৰত হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এই আকাশৰ কথা বাৰ্তিৰ প্ৰশ্ন উত্তৰ ইমানেই আছিল। ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক এটা কৰি দিয়া আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজলৈ শ্বেয়াৰ কৰি দিয়া, যাতে তেওঁলোকেও এই ভিডিঅ'টো পায়। আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল ন'টিফিকেশ্যন প্ৰেছ কৰিবা, যাতে মই পৰৱৰ্তী ভিডিঅ' দিয়াৰ লগে লগে তোমালোকৰ ন'টিফিকেশ্যন গৈ পায়। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। পুনৰ লগ পাম আৰু নতুন ভিডিঅ' লৈ। ধন্যবাদ।